মোৰ তাত যিখিনি তথ্য আছে মই আপোনাৰ সদনত জ্ঞাতাৰ্থে জনাই থওঁ আৰু কেইদিনমান পিছত নহ'লে পলিটিকেল কৰা বুলি হাহাকাৰ কৰিব যে আজি মোৰ তাত তথ্য আছে যে যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে সেই অৰ্কিড পাৰ্কৰ এণ্ট্ৰি ফিজৰ ওপৰত যিটো GST দিব লাগে সেই GSTত বহুত ডাঙৰ ঘটলা আছে। মোৰ তাত তথ্য আছে, বহুত ডাঙৰ ঘটলা আছে। সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ GST ফাঁকি দিয়ে, GST চুৰি কৰে, সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? মোৰ তাত তথ্য আছে। মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছোঁ, মোৰ তাত তথ্য আছে। এতিয়া মই যদি তাত ইমিডিয়েটলি GSTৰ অফিচাৰ পঠাই দিওঁ, ৰেড মাৰিব পঠাই দিওঁ, লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে, বিৰোধীক হাৰাশাস্তি কৰিলে, অমুক কৰিলে। সেইকাৰণে মই সময়লৈ ৰৈ আছোঁ, আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক। যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম। সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে। অসম বিধানসভাই সন্মতি দিয়ক, বিৰোধী দলসকলে দিয়ক। আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে, কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই GST ফাঁকি দিয়াৰ অভিযোগ আহিছে, কওক। ৰেড কৰিব লাগে যদি কোৱাৰ সাহস নাই, ৰেড কৰিব লাগে কওক, আপুনি স্পষ্টতাৰে কওক। মই কালি GST অফিচাৰ পঠাম। মন্ত্ৰী মহোদয়, এইটো সমবায়হে পৰিচালনা কৰি আছে। সমবায়খনতে যদি সমবায় তেওঁ অধ্যক্ষ, ঠিক আছে, সমবায় তেওঁৰ অধ্যক্ষ, সমবায়খনে ফাঁকি দিছে, সমবায়খনলৈ পঠাওঁ, ৰেড মাৰো, কওক আপুনি স্পষ্টতাৰে। সমবায় গ'লে যাব নালাগে নেকি? সমবায় পৰিচালনা কৰি আছে, সমবায়খনে তেওঁ অধ্যক্ষ, সমবায় GST দিব লাগিব নহয়। সমবায়টো GST মাফ নহয়, সমবায় GST মাফ নেকি? GST তো মাফ নহয়। সমবায় নহয়, আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছোঁ যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হ'লেও তাত GST ৰেড মাৰক। আমাৰ সভাপতি স্পষ্টতাৰে কামৰ লগত জড়িত নাই। সভাপতি হলেও নালাগে, জুন হলেও নালাগে, এইটো ৰেহাই দিব নালাগে। নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছোঁ যে অসম বিধানসভাই পাৰ্মিশ্যন দিয়ক। বিশেষকৈ আপুনি স্পষ্টতাৰে কওক, আপুনি কওক, তেখেত নাই, আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হ'লে তেওঁৰ তাত যাব পাৰি, GST ৰেড মাৰিব পাৰি। মই জনাত আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই। আৰে GST ফাঁকি দিয়াতকৈ ডাঙৰ অবৈধ কাম কি আছে? আমাৰ সভাপতিয়ে GST ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? সিন্ডিকেট বন্ধ হ'ব লাগে অসমত। নহয়, অসমত GST ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? যিজন মানুহে চৰকাৰৰ ৰাজহ ফাঁকি দিয়ে তাতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে কওক? এইটো ৰাষ্ট্ৰদ্ৰোহী কাম। চৰকাৰৰ আজি এতিয়া আপোনালোকে কৈছে যে চৰকাৰৰ বাজেট বঢ়াব লাগে, অমুক কৰিব লাগে, ক'ৰ পৰা বঢ়াব? মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টতাৰে কৈছে চৰকাৰৰ ৰাজহ বৃদ্ধি হ'লে বাঢ়িব। চৰকাৰে আজিৰ তাৰিখত আমাৰ অন চ'ৰ্চ 36%। আমি নিজে চৰকাৰে ৰাজহ সংগ্ৰহ কৰোঁ 36%। এইবাৰ আমি 2031 চনৰ লক্ষ্য লৈছোঁ যে আমি অন চ'ৰ্চ 50%লৈকে যাম। সাহসেৰে কৈছোঁ যে আমি অন চ'ৰ্চ 50%লৈকে যাম। যোৱা মাহত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এটা মাহত আমি যোৱা 25 চনৰ জুন আৰু 26 চনৰ জুনৰ মাজত প্ৰায় 15% GSTৰ ইনক্ৰিজ হৈছে। আজি প্ৰতিটো মুহূৰ্তত আমি এই ধৰণৰ কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু ৰাজহ ফাঁকি দিয়া মানুহবিলাকে যদি ইয়াত ডাঙৰ কথা কয় যে চৰকাৰৰ ৰাজহেই নিদিয়ে, সেই মানে ডাঙৰ কথা কৈতো লাভ নাই। এতিয়া চৰকাৰক ৰাজহটো দিব লাগে। ৰাজহ যেতিয়া বাঢ়িব, যদি 2031 চনত আমি 50% অন চ'ৰ্চ কৰিব পাৰোঁ, তেনেকৈ অন চ'ৰ্চটো বাঢ়ি গ'লে বাজেটৰ ভলিউমো বাঢ়িব। আপোনালোকে যি কথা কৈ আছে যে জলসিঞ্চনত আৰু পইচা দিয়ক, এগ্ৰিকালচাৰত আৰু পইচা দিয়ক, আপোনাৰ তাত গৰাখহনীয়াৰ কাৰণে পইচা দিয়ক। গৰাখহনীয়াৰ কাৰণে মইতো জানো আমি এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি মেজাৰৰ কাৰণে তাত বাৰগোপাইন ইত্যাদিৰ কাৰণে বাজেটত আছে। তেনেকুৱা নহয় যে ইমাৰ্জেঞ্চি মেজাৰৰ কাৰণে বাজেটত ব্যৱস্থা আগতেও আছিল, এইবাৰো আছে। মূলোৱাৰ কথা মোক ক'বলৈ এতিয়া ইমান মন নাই। মানে মই আপোনাক কৈছোঁ, মই আজি চিফ মিনিষ্টাৰ উত্তৰটো দিছোঁ, জয়ন্ত মলুৱাৰ কথা মই পিছত কম দিয়ক। এইটো ভেলু নাইকিয়া মানুহ, এইটো থাৰ্ড ক্লাছ ভেলু নাইকিয়া চিণ্ডিকেট মাষ্টৰ। জীৱনত কিবা এটা পাইছে, কাৰোবাৰ অনুগ্ৰহত ভৰিত ধৰি। এই মানুহটোৰ বিষয়ে মই ইমান কথা কৈ থাকিবলৈ মন নাই। ইমান চাব ষ্টেণ্ডাৰ্ড মানুহ, না কিবা এটা জানে, না কিবা এটা পঢ়ে, না কিবা এটা অভিজ্ঞতা আছে, না কিবা এটা ফিল্ড ষ্টাডি কৰে। এনেই লোকে কোৱা কথাৰ ওপৰত ভিত্তি কৰি সিহঁতি কথা কয়। গতিকে মই খালি এটা বস্তুত ব্যক্তিব্যস্ত। মই সঁচাকৈ কৈছোঁ আপোনালোকক, এটা বস্তুত ব্যক্তিব্যস্ত। মই অসমৰ এটা নতুন মডেল হিচাপে কাজিৰঙা অৰ্কিড পাৰ্কখন বনাইছিলোঁ। অসমৰ চাগে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ কোঅপাৰেটিভ ছ'চাইটিখন কাজিৰঙা অৰ্কিড পাৰ্কখন।
উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট অহা জাগাটো এখন কাজিৰঙা অৰ্কিড পাৰ্ক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট আহে আৰু অসমৰ একমাত্ৰ ঠাইত য'ত ৰাতিপুৱাৰ পৰা গধূলিলৈকে সদায় বিহু দেখুওৱা হয় সদায় মিচিঙৰ গুমৰাগ দেখুওৱা হয় সদায় কাৰ্বিৰ বেম্বো ডেন্স দেখুওৱা হয় আৰু বড়োৰ বাগৰুম্বা দেখুওৱা হয় সত্ৰীয়া নৃত্য দেখুওৱা হয় অসমৰ আৰু কোনো জাগা নাই চৰকাৰী বেচৰকাৰী য'ত অসমীয়া সংস্কৃতিৰ 24 ঘণ্টীয়া প্ৰদৰ্শনী হয় বাকী কথা বাদেই দিলো মই গোটেই অসমৰ হোটেলবিলাক ঘূৰি চাওক কাজিৰঙা অৰ্কিড পাৰ্কৰ নিচিনা নিৰহি পানী অসমীয়া খাদ্য ক'ৰবাত পাব যদি মোক কওক তাৰ পাছত এই অৰ্কিড পাৰ্কখনৰ বিৰুদ্ধে যে ইহঁতৰ কিমান অসন্তুষ্টি অভিযোগ মই সেইকাৰণে সদায় কৈ থাকো বোলো অৰ্কিড পাৰ্কখন লৈ লো তহঁতি ভাবিছ চাগে মই তাৰ পৰা পইচা পাওঁ অৰ্কিড পাৰ্কখনৰ পৰা পইচা নাপাওঁ GST ফাঁকি মৰাটো বাদেই দিয়ক দৰমহা দিবলৈকে পইচা নোজোৰে প্ৰত্যেক বছৰে ছেপ্টেম্বৰ অক্টোবৰ আৰু আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ দৰমহাৰ কাৰণে মই ক'ৰবাৰ পৰা ধাৰ লৈ দিব লাগে মই মোৰ পত্নীৰ পৰা লৈ দিব লাগে মই মোৰ শুভাকাংক্ষীৰ পৰা লৈ দিব লাগে GST ফাঁকি মৰা কথাটো বাদ দিয়ক GSTটো ৰেগুলাৰ দি থাকে কিমান দিয়ে মইতো নাচাওঁ এইটো CSI আৰু সচিবে চাই মোৰতো এবাৰ পইচা পাতিৰ লগত সম্পৰ্ক নাই না 1 টকা চোঁ না 1 টকা খাওঁ অৰ্কিড পাৰ্কৰ পইচা পাতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই চেয়াৰমেন চহীটো কৰি দিব লাগে চহীটো কৰি দিওঁ চেকখনত চহীটো কৰি দিওঁ তাৰ বাহিৰে মই নাচাওঁ সেইবিলাক বস্তু খালি মই তাৰ ছাৰ্ভিচটো অসমীয়া মানুহৰ এটা অনুষ্ঠান যাতে পৃথিৱীৰ মানুহে ভাল পায় তাৰ কাৰণে মই চেষ্টা কৰোঁ এইখনক লৈ যিমান অসন্তুষ্টি মই হিমন্তক যদি লাগে হিমন্তকে দি দিওঁ হিমন্তৰ ঘৈণীয়েকক লাগে যদি ঘৈণীয়েককে দি দিওঁ যদি জয়ন্তক লাগে মই জয়ন্তকে দি দিওঁ যদি পীযুষক লাগে মই পীযুষকে দি দিওঁ মোক জাষ্ট এখন চিঠি দিয়ক হিমন্ত বিশ্ব শৰ্মাই কওক যে এখন চৰকাৰক লাগে মই দি দিম মোক লাগে হিমন্তক লাগে মই দি দিম ৰিণিকীক লাগে মই দি দিম জয়ন্তক লাগে দি দিম জয়ন্তৰ ঘৈণীয়েকৰ নাম নাজানো বাৰু তেওঁক লাগে মই দি দিম মই এখনৰ পৰা পইচা নাপাওঁ নহয় ইহঁতি ভাবি থাকে যে অখিল গগৈ ইমান যে হাল্লা খৰচটো কৰি থাকে অৰ্কিড পাৰ্কৰ পৰা পইচা পায় গতিকে অৰ্কিড পাৰ্কত এটা ঝাটকা মাৰি দিও ই ঠাণ্ডা হৈ যাব এইটো সেই অৰ্কিড পাৰ্কৰ পৰা পইচা নাপাওঁ প্ৰত্যেক বছৰে লাষ্টৰ মাহকেইটাত মই পইচা নি ভিক্ষাৰ নিচিনাকে মানুহৰ পৰা খুজি নি আকৌ জমা দিবগে লাগে দৰমহা দিবলৈ নোজোৰে এটা কনচেপশ্যনটোত গণ্ডগোল আছে আমাৰ অৰ্কিড পাৰ্কে ৰেগুলাৰ কেতিয়াবা 15 দিন 10 দিন কেতিয়াবা GST দেৰি হ'ব পাৰে বেলেগ কথা দিয়াটো ৰেগুলাৰ GST পইচা আপুনি আচৰিত হ'ব যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে ময়ো নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছোঁ আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছোঁ 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনেই নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছোঁ আমাৰ কেইবাজনো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি কৃষি আৰু জলসিঞ্চনৰ মাজত এইখন বাজেটত এটা সামঞ্জস্য আনিছোঁ অধ্যক্ষ মহোদয় ক'ব নহয় কণীৰ চিণ্ডিকেট হৈছে বাহিৰৰ পৰা কণী অহা কণীত পইচা লৈছে অধ্যক্ষ মহোদয় বাহুবলীটো ভিতৰৰ কণী তাত কোনে পইচা লৈছে
আজি অসমৰ ভিতৰত যে লাহে লাহে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে। দাবীটো সেইটো নাই। কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে। ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয়? আজি আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক। এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰোঁ অধ্যক্ষ মহোদয়। আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক, মই বেলেগ এটা ইকনমি কৈছোঁ। শ্ৰীৰামপুৰেদি কণী আহিব, কোনোবাই টেক্স লৈছে, তাৰমানে অহা কণীৰ দাম বেছি হৈ গ'ল। তাৰমানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব, কম দামত কণী বিক্ৰী কৰিব পাৰিব। গতিকে মইতো বিচাৰোঁ যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক, বাহিৰৰ পৰা অহা কণীৰ ওপৰত, যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে। তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা। অধ্যক্ষ মহোদয়, এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰোঁ অধ্যক্ষ মহোদয়। আমি আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰিব। বোলে অখিল গগৈ এবাৰ জিকিছে প্ৰত্যেকটো নামঘৰত 1.5 লাখ টকা দি। কালি লেখোচোন বাপু, তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছো। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে, যিহেতু মই স্পষ্টকে ধৰো, গবা মাৰি ধৰো, বগৰাই দিওঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়াৰ হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়াৰ হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ ক'লে বোলে মই শিৱসাগৰত জিকিছো চব নামঘৰ বিলাকত 1.5 লাখ টকা দি। 1.5 লাখ টকা দিছো। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই MLA তাৰ, মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব কৈছিলে। মই ডিচিক ধমকি লগাই, মই MLA থাকোতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই চব বিলাক হেৰি লৈ আহিলো, চেক লৈ আহিলো, মই নিজে বিলালো। সেইটোতে তেওঁ মাথাটো গৰম। এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে, 1.5 লাখ টকা দি দিলে। কেছত দিয়া বুলি কৈছে। যদি কেছত দিছে, যদি তেওঁ কৈছে যে এইটো কাৰণে মোক বোলে কোনোবাই স্পন্সৰ কৰিছে, যদি স্পন্সৰ কৰিছে তেওঁ মতেতো আচলতে তেওঁৱে মোক জিকাইছে, তেতিয়াহ'লে তেওঁৱে স্পন্সৰ কৰিছে মোক। তেওঁতো নিজে কৈছিলে, হয় নে নহয় কওক? কৈছিলে নে নাই আপোনালোকৰ মনত পেলাওক না ভাই, চবেই মনত পেলাওক না এটা কথা। তেওঁলোকে মোক ইমান দিন কৈ আছিলে যে অখিল গগৈক বিজেপিয়ে জিকাইছো, অখিল গগৈ হিমন্তই জিকাইছো। এতিয়া কৈছে যে অখিল গগৈ কেছত 1.5 লাখ কেছ। তুমিয়ে দিছিলা পইচাটো তেতিয়াহ'লে। অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে নজৰ কৰি আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল যে শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ আগে আগে প্ৰত্যেকটা নামঘৰত তেখেতে 1.5 লাখ টকা নগদ ধন দিছে। তেখেতে কালি কৈছে তেখেতে চেক দিছে, অসম দৰ্শনৰ টকা দিছে। এইটো মিছা কথা। অসম দৰ্শনৰ চৰকাৰীভাৱে দিয়া টকাটো বেলেগ। তেখেতে প্ৰতিটো নামঘৰত 1.5 লাখকৈ টকা কেছ পইচা নগদ ধন তেখেতে দিছে। আজি পুনৰ আমি এই অভিযোগ উত্থাপন কৰিছো। তাতকে ডাঙৰ কথা, মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নকলে, মই আকৌ সংযোজন কৰি দিছো। তেখেতে নামঘৰত দিছিলে 1.5 লাখ টকা নগদ ধন, মছজিদ বিলাকত 3 লাখকৈ টকা নগদ ধন দিছিলে। তাৰ প্ৰমাণ আমাৰ ওচৰত মজুদ আছে। মই প্ৰত্যাহ্বান জনাইছো তেখেতে এই কথাটো মিছা বুলি কওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে প্ৰয়োজন হলে ন্যায়িক তদন্তৰ তেখেতে মুখামুখি হবলৈ সাহস কৰক, তেখেতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক।
দ্বিতীয় কথাটো কাজিৰঙা অৰ্কিড পাৰ্কক লৈ তেখেতে ক'লে, তেখেতে স্পষ্টীকৰণ দি ক'লে যে তেখেতে GST নিয়মীয়াকৈ আদায় দি আছে। তেখেতে কালি গোসাত মিছা কথা কৈছে। তেখেতে ৰেষ্টুৰেণ্টখনে তাত GST আদায় দিয়ে, এইটো হয়, কিন্তু তাত আটাইতকৈ ডাঙৰ উপাৰ্জনটো হয় প্ৰৱেশ মূল্য, প্ৰৱেশ যিটো মূল্য, যিটো টিকট, প্ৰৱেশৰ যিটো টিকট, সেই টিকটৰ দামটোতে আটাইতকৈ ডাঙৰ মানে কালেকশ্যনটো তাত হয়। আমি দেখা পাইছো যে যদি আমি যোৱা 8টা বছৰৰ হিচাপে যদি আমি বিচাৰো, তেনেহলে তেখেতে নিজৰ ভাষাতে কালি কৈছে, তেখেতে নিজে কৈছে যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি পৰ্যটক অহা ঠাই হ'ল তেখেতসকলৰ কাজিৰঙা অৰ্কিড উদ্যান। তেখেতে নিজেই কৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি পৰ্যটক আহে। এতিয়া মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছো যে কিমান পৰ্যটক আজিলৈকে সেই উদ্যানখনলৈ আহিলে তেখেতে ৰাজহুৱা কৰক, আৰু যদি তেখেতে ৰাজহুৱা নকৰে তেনেহলে সেই তথ্য আমাৰ হাতত মজুদ আছে, আমি পৰৱৰ্তী সময়ত ৰাজহুৱা কৰিম। কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰত্যেক বছৰে প্ৰায় 10ৰ পৰা 12 কোটি টকা। তাৰে 7ৰ পৰা 8 কোটি টকা কেৱল প্ৰৱেশ মূল্যৰ পৰা সংগ্ৰহিত ধন, আৰু 7-8 কোটি টকাৰ যদি 18% যদি GST বুলি আমি ধৰি লওঁ, 18% GST দিব লাগে, তেনেহলে প্ৰায় 1.5 কোটি টকা চৰকাৰী তহবিলত জমা থকাৰ তথ্য এতিয়া অখিল গগৈ ৰাজহুৱা কৰিব লাগে। 1.5 কোটি প্ৰতি বছৰে, তাৰ মানে যোৱা 8টা বছৰত কিমান হ'ব? 8টা বছৰত 1.5 কোটিকে যিমান টকা হ'ল প্ৰায় 15 লাখ, 12ৰ পৰা 15 লাখ টকা, 12ৰ পৰা 15 কোটি টকা তেখেতে ৰাজহ ফাঁকি দিছে। কাজিৰঙা অৰ্কিড উদ্যানত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ এই তথাকথিত সমবায়খনে 12ৰ পৰা 15 কোটি টকা GST ফাঁকি দিছে। পুনৰবাৰ আমি দায়িত্বভাৱে কৈছো, তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰক, আৰু তেখেতে যদি সঁচাসঁচিকে ন্যায় নিশ্চিত হয়, সঁচাসঁচিকে যদি তেওঁৰ সত্যতা আছে, তেনেহলে তেওঁ নিজে আমন্ত্ৰণ জনাওক GST বিষয়াসকলক, ইনকাম টেক্সৰ বিষয়াসকলক, তেখেতে নিজে আমন্ত্ৰণ জনাই নিজে তদন্ত কৰিবৰ কাৰণে তেখেতে আমন্ত্ৰণ জনাওক, স্বচ্ছতা তেওঁৰ প্ৰদৰ্শন কৰক। তেওঁ যে এজন নিকা, তেওঁ যে নৈতিকভাৱে সৎ, এই কথাটো তেওঁ প্ৰমাণ কৰক, তেওঁক আমন্ত্ৰণ জনাওক। নহলে আমাৰ কি হয় যে সঁচা কথাটো কেতিয়াবা শাসক দলে বিৰোধী দলৰ বিৰুদ্ধে ক'ব নোৱাৰা হয়, কয় যে বিৰোধী দলৰ নেতাৰ মুখ বন্ধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে বুলি কয়। আমি যেতিয়া GST টিম, ইনকাম টেক্সৰ টিম যেতিয়া কাজিৰঙা অৰ্কিড পাৰ্কত সোমাব, বিভিন্ন একাংশ একাংশ বুদ্ধিজীৱী বা বিৰোধী দলবিলাকে প্ৰচাৰ চলাব যে বিৰোধী দলৰ নেতাগৰাকীৰ মুখ বন্ধ কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে, কিন্তু আচল কথা সেইটো নহয়। প্ৰকৃত সত্যটো হ'ল অখিল গগৈ ডাঙৰীয়াই GST ফাঁকি দিছে, আৰু কৰ ফাঁকি দিয়াটো দেশদ্ৰোহিতাৰে নামান্তৰ। গতিকে পুনৰবাৰ আমি অসম বিধানসভাত যি প্ৰত্যাহ্বান মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই জনাইছিল, সেই একে প্ৰত্যাহ্বান আমি পুনৰবাৰ তেখেতক জনাইছো, তেখেতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতে কালি এটা কথা কৈছে, অলপমান এটা আৱেগ ঢালি কৈছে যে কাজিৰঙা অৰ্কিড উদ্যানত তেখেতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰে, থলুৱা খাদ্য পৰিৱেশন কৰায়। হয়, এইটো কথা হয়, আৰু আমি প্ৰশংসাও কৰো যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি তাত প্ৰদৰ্শন হয়, এইটো প্ৰশংসা কৰিবলগীয়া কথা, অসমৰ ৰাইজেও এইটো প্ৰশংসা কৰে। কিন্তু তেখেতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰদৰ্শন কৰাটো যেনেকে আমি ভাল কাম বুলি কৈছো, তেনেকে কৰ ফাঁকি দিয়াটো বেয়া কাম। গতিকে এটা ভাল কাম কৰি তেওঁ জাষ্টিফাই কৰিব নোৱাৰে, তেওঁ ন্যায্যতা প্ৰদৰ্শন কৰিব নোৱাৰে, তেওঁ কৰা বেয়া কামটোৰ তেওঁ ন্যায্যতা প্ৰদৰ্শন কৰা কেতিয়াও উচিত নহয়। এতিয়া তেখেতে কৈছে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। মই আৰু এটা তথ্য আপোনালোকৰ জৰিয়তে দিওঁ, সন্ধিয়া যিটো সাংস্কৃতিক সন্ধিয়া হয়, আৰু সন্ধিয়া হোৱা সাংস্কৃতিক অনুষ্ঠানটোৰ নামত যি ধন সংগৃহীত হয়, তেখেতে এফালে ভাল কাম কৰিলে, সন্ধিয়া তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে। তাৰ আন্ধাৰ দিশটো হ'ল এনেকুৱা যে সেই ধনৰ, সেই সাংস্কৃতিক সন্ধিয়াৰ নামত সংগৃহীত ধনৰ হিচাপ তেখেতে বছৰেকীয়া যিটো সমবায়ৰ হিচাপ দিয়ে, সমবায়খনক যিটো বছৰেকীয়া হিচাপ প্ৰদৰ্শন হয়, সেই হিচাপত কেতিয়াও সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ হিচাপ তাত সংযোজন কৰা নহয়। মই যদি মিছা কৈছো, অখিল গগৈয়ে প্ৰত্যাহ্বান জনাওক, এই তথ্য আমাৰ হাতত আছে।
উদ্যানখনৰ আমি আৰু এটা ডাঙৰ তথ্য আমি লাভ কৰিছো যে প্ৰৱেশ মূল্যৰ যিটো মই কৈছো যে আটাইতকৈ ডাঙৰ ফাঁকিটো কৰ ফাঁকি দিয়ে প্ৰৱেশ মূল্যৰ যিটো সংগৃহীত ধন, সেই সংগৃহীত ধন তেখেতৰ দুজনমান কৰ্মচাৰীৰ একাউণ্টত জমা হয়। আমি দায়িত্ব সহকাৰে কৈছো, তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰক। অৰ্কিড উদ্যানৰ প্ৰৱেশ মূল্যৰ সংগৃহীত ধন তেখেতৰ দুজনমান কৰ্মচাৰীৰ একাউণ্টত জমা হয়। এজন কৰ্মচাৰীৰ একাউণ্ট 3বাৰকে ফ্ৰিজো কৰা হৈছিলে। কি কাৰণে কৰা হৈছিলে এই কথাটোৰ উত্তৰ আমাৰ হাতত আছে। আমি দিয়াৰ আগতে তেখেতে নিজে এই উত্তৰটো অসমৰ ৰাইজক দি দিয়ক। যেতিয়া অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী গৰাকীয়ে অৰ্কিড উদ্যানৰ অৰ্থনৈতিক বিত্তীয় অনিয়মৰ কথা উল্লেখ কৰিলে, লগে লগে কালি তেওঁ সংবাদমেল দি কি কৰিলে যে গোটেই দায়িত্বটো CA আৰু সচিবজনৰ ওপৰত এৰি দিলে। তেওঁ ক'লে যে তেওঁ ভিতৰৰ বিষয়বিলাকত নোসোমায়। কিন্তু আমি সকলোৱে জানে যে অৰ্কিড উদ্যানেই নহয়, অৰ্কিড উদ্যান, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, এই গোটেইকেইটা সংগঠনৰ গোটেইকেইটা অনুষ্ঠানৰ এটা গছৰ পাতো ইফাল সিফাল নহয় অখিল গগৈৰ অনুমতি নাথাকিলে। গতিকে অৰ্কিড উদ্যানৰ এই 12ৰ পৰা 15 কোটি টকাৰ এই ৰাজহ ফাঁকি, এই কৰ ফাঁকি, এই GST ফাঁকিৰ এই ইমান ডাঙৰ এটা অনিয়ম তেখেতৰ অজ্ঞাতে হ'ব পাৰে নেকি? এতিয়া তেখেতে কি কৰিছে, তেখেতে CA জনলৈ কালি সংবাদ মেলত তেওঁ দোষটো ঠেলিছে, সচিব ৰতন দাসলৈ তেওঁ এই গোটেই কথাখিনি ঠেলি দিছে, তেওঁ একো নাজানো বুলি কৈছে। অৰ্থাৎ ফচিলে এতিয়া ৰতন দাস ফচিব, ফচিলে এতিয়া CA জন ফচিব, ফচিলে এতিয়া তাৰ অন্যান্য কেইজনমান সদস্য ফচিব। আৰু আটাইতকৈ দুখ লাগে এটা কথা, তেওঁ কৈ থাকে যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিষ্ঠা কৰা অৰ্কিড উদ্যান, হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগতে সেইখন প্ৰতিষ্ঠিত হৈছিলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাজাৰ হাজাৰ কৰ্মীৰ ত্যাগ, চৰম বলিদান, তাৰ পৰিণতিত আজি অখিল গগৈ এজন ডাঙৰ নেতা হৈছে। অৰ্কিড পাৰ্ক গঠন হৈছে এইসকল আমাৰ নিষ্ঠাবান কৰ্মীৰ ত্যাগৰ বিনিময়ত। কিন্তু অসমৰ ৰাইজে শুনিলে আচৰিত হ'ব, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামটো তেওঁ ব্যৱহাৰে কৰে। তেওঁৰ যিখন সমবায়, তথাকথিত সমবায়, সেই সমবায়ৰ 10জন ডাইৰেক্টৰৰ 4জনে এতিয়া তেওঁৰ পৰিয়ালৰ মানুহ। অসমৰ ৰাইজে এই কথা নাজানে। আৰু কালি তেওঁ কৈছে সংবাদ মেলত যে তেওঁ একো নাজানে। তেওঁৰ পৰিয়ালৰ 4জন মানুহ 10জন ডাইৰেক্টৰৰ ভিতৰত আছে। এই কথাটো এইকাৰণে দুখ লাগে যে এটা সময়ত আমিও কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলো, আমিও সাধাৰণ সম্পাদক আছিলো। আমি দেখিছো অসমৰ ৰাইজে কি ধৰণে কৃষক মুক্তিৰ নামত জীৱন বলিদান দিছে, কিমান মানুহ ঘূণীয়া হৈছে, কিমান মানুহ জেলত গৈছে, কিমান মানুহ আজিলৈকে কোৰ্ট কাছাৰীত দৌৰা দৌৰি কৰি থাকিবলগীয়া হৈছে, যিবিলাকৰ তেওঁ কেতিয়াও খা খবৰ নলয়। আমি খবৰ লৈ থাকো, আমি কৃষক মুক্তি আহিলো, আমি ব্যক্তিগতভাৱে খবৰ লৈ থাকো, সেই মানুহবিলাকৰ তেওঁ খবৰ নলয়। আপোনালোকে খবৰ লওক, গম পাই যাব। এতিয়া মই কৈছো, কালি তেখেতে ক'লে যে যদি প্ৰয়োজন হয়, যদি বিচাৰে অৰ্কিড পাৰ্কখন, তেখেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখি দিব, তেখেতে মাননীয় মুখ্যমন্ত্ৰীৰ পত্নীক লিখি দিব, তেখেতে বিত্তমন্ত্ৰী ডাঙৰীয়াক লিখি দিব, পীযুষ হাজৰিকাক লিখি দিব। এনেকুৱা ধৰণৰ কথা কালি তেওঁ এটা আবেগ ঢালি ক'বলৈ চেষ্টা কৰিছে। আপুনি কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী বা কৃষি মন্ত্ৰীক দিব নালাগে। তেওঁলোকে আপোনাৰ অৰ্কিড পাৰ্ক কেতিয়াও বিচাৰিবলৈ যোৱা নাই। তেওঁলোকে সঁচা কথাটো কৈছে। আপুনি আপোনাৰ মুখাৰ আঁৰৰ প্ৰকৃত মুখখন উদঙাই দিব খুজিছে। আপুনি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰক। অৰ্কিড পাৰ্ক কাকো নালাগে। বিজেপিৰ কোনো নেতাই, চৰকাৰৰ কোনো নেতাই, কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে অৰ্কিড পাৰ্ক বিচৰা নাই। আপোনাৰ যদি সততা আছে, আপুনি এটা কাম কৰক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাম ব্যৱহাৰ কৰি আজি ইমান দিনে আপুনি বহুতবিলাক কাম কৰিলে। দৰমহা দিবলৈ পইচা নাই, আমি মানি ললো, তেওঁ পইচা নাই দৰমহা দিবলৈ অৰ্কিড পাৰ্কত। তেনেহলে 100 বিঘা মাটিটো ক'ৰ পৰা আহিল? তাৰমানে তেওঁ দখল কৰিছে। ক'ৰ পৰা দখল কৰিছে, কেনেকে দখল কৰিছে, এই কথাটো তেওঁ, যদি তেওঁৰ সততা আছে, তেওঁ ৰাজহুৱা কৰক। কাৰণ তেওঁ নতুন যিটো এক্সটেনশ্যন, নতুন যিটো সংযোজন কাজিৰঙা অৰ্কিড পাৰ্কৰ, সেইখিনি কাৰ্বি আংলং জিলাত পৰে। আগৰ 26 বিঘাটো গোলাঘাট জিলাত, এতিয়া নতুন 100 বিঘাৰ সংযোজনটো কাৰ্বি আংলং জিলাত পৰে। তেওঁ সেইখিনি মাটি কিনি লৈছে নে দখল কৰি লৈছে, এই কথাটো তেওঁ এবাৰ ৰাজহুৱা কৰক। কাৰণ এই তথ্য ইতিমধ্যে আমাৰ হাতত আছে। তেখেতে কি উত্তৰ দিয়ে আমি চাই লওঁ। তেখেতে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতে নিজে তদন্ত কৰিবৰ কাৰণে
তেখেতেতো চব কথাত কৈ থাকে যে তেখেতৰ সমান আৰু পৃথিৱীত মহাপুৰুষ নাই। অসমত মুখ্যমন্ত্ৰী গৰাকীয়ে বেয়া, বিত্তমন্ত্ৰী গৰাকীয়ে বেয়া, পীযুষ হাজৰিকা ডাঙৰীয়াই বেয়া, তেওঁতকেতো আৰু ভাল মানুহ অসমত নাই, এই পৃথিৱীতে নাই। তেওঁ এজন মহাপুৰুষ। যিহেতু তেওঁ এজন মহাপুৰুষ, গতিকে তেখেতে নিজে আমন্ত্ৰণ জনাওক, GSTৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ইনকাম টেক্সৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ফৰেষ্টৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ৰেভিনিউ বিষয়াসকলক আমন্ত্ৰণ জনাওক, আৰু তেখেতৰ গোটেই অৰ্কিড পাৰ্কৰ গোটেই কথাবিলাক অধ্যয়ন কৰিবৰ কাৰণে, তদন্ত কৰিবৰ কাৰণে তেখেতে তেওঁলোকক মাতি আনি নিজে তেওঁ আমন্ত্ৰণ জনাওক।